আমি সৰুৰ পৰা পিৰিয়ডিক টেবুলখন জনাটো বহুত বেছি দৰকাৰ। এখন হ'ল পিৰিয়ডিক টেবুল বা পৰ্যাবৃত্ত তালিকা। যেনেকৈ আমি কোনোবা এটা ভাষা শিকোতে আমি কেইটামান এলফাবেট বা কেইটামান আখৰৰ প্ৰয়োজন হয়। আমি যদি এটা নতুনকৈ ভাষা শিকিবলৈ লওঁ তেনেহ'লে আমি সেই ভাষাটোৰ আখৰ চিনি পোৱাটো দৰকাৰ। ইংৰাজী আখৰৰ কথা যদি আমি ভাবোঁ যে আমাৰ ওচৰত A, B, C, D, E, F এনেকৈ G লৈকে 26টা আখৰ আছে। তো এইটো এটা এটা আখৰ আৰু ইহঁতি বেলেগ বেলেগ ধৰণে লগ হৈ বেলেগ বেলেগ ধৰণৰ শব্দৰ সৃষ্টি কৰিব পাৰে। যেনেকৈ আমি সৰুতে শিকিছিলোঁ CAT কেট। তো ইয়াত C এটা আখৰ, A এটা আখৰ, T এটা আখৰ, তিনিটাই লগ হৈ এটা শব্দৰ সৃষ্টি কৰিলে। ঠিক তেনেকৈ আমাৰ ওচৰত পিৰিয়ডিক টেবুলত যিখিনি বস্তু থাকে বা পৰ্যাবৃত্ত তালিকাখনত যিখিনি বস্তু থাকে সেইখিনি কেমেষ্ট্ৰিৰ বা আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ যি ৰাসায়ন বিজ্ঞান, এই ৰাসায়ন বিজ্ঞানৰ একোটা একোটা আখৰ বুলি ধৰিব পাৰোঁ। আৰু সেই আখৰকেইটাকে আমি কি বুলি কওঁ? সেই আখৰকেইটাকে কওঁ আমি মৌল বা এলিমেণ্ট, ইংৰাজীত ক'ব এলিমেণ্ট। যেনেকৈ হাইড্ৰজেন আছে এটা, হিলিয়াম, বৰণ, কাৰ্বন, মেগনেছিয়াম হ'ব পাৰে, এলুমিনিয়াম হ'ব পাৰে, ক্লৰিন হ'ব পাৰে, ছডিয়াম হ'ব পাৰে। এনেকুৱাকৈ টোটেল 118টা বৰ্তমানলৈকে আৱিষ্কৃত কেমেষ্ট্ৰিৰ আখৰ বা কেমেষ্ট্ৰিৰ মৌল আছে। যেনেকৈ এলফাবেট এটাতকৈ বেছি লগ লাগি এটা নতুন শব্দৰ সৃষ্টি হয়, আখৰ লগ লাগি এলফাবেটছ লগ লাগি সৃষ্টি হয় ৱৰ্ডছৰ। যেনেকৈ মই অলপ আগত কৈছিলোঁ CAT কেট হ'ল। ঠিক তেনেকৈ ইয়াৰ দুটা বেলেগ বেলেগ মৌল বা কেমেষ্ট্ৰিৰ আখৰবোৰ লগ হৈ নতুন যৌগৰ সৃষ্টি কৰে বা ইংৰাজীত কয় কম্পাউণ্ড। উদাহৰণস্বৰূপে হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ সৃষ্টি হয় পানীৰ H2O। হাইড্ৰজেন এটা আছিলে কেমেষ্ট্ৰিৰ আখৰ বুলি আমি ধৰিলোঁ, যাক মৌল বুলি আমি কওঁ বা এলিমেণ্টছ বুলি কওঁ। অক্সিজেন আছিলে বেলেগ এটা মৌল, কেমেষ্ট্ৰিৰ আখৰ বা এলফাবেট। দুইটা লগ হৈ যিটো গঠন হ'ল সেইটো হৈ গ'ল কম্পাউণ্ড। যেনেকৈ শব্দৰ সৃষ্টি হৈছিল, অলপ আগত মই কৈ গৈছিলোঁ, যেনেকৈ শব্দৰ সৃষ্টি হৈছিলে আখৰ লগ লাগি, তেনেকৈ ইয়াত কম্পাউণ্ড বা যৌগৰ সৃষ্টি হয় কেমেষ্ট্ৰিৰ আখৰ বা এলিমেণ্টছবোৰ লগ লাগি। আমাৰ ওচৰত কেমেষ্ট্ৰিৰ কিমান আখৰ বা এলিমেণ্টছ আছে, কেমেষ্ট্ৰিৰ মৌল আমি কিমানখিনি পাম? বৰ্তমানলৈকে আমাৰ আৱিষ্কৃত মৌল কিমান আছে? 118টা। যেনেকৈ ইংৰাজী আখৰ আছে 26টা, A পৰা আৰম্ভ কৰি G লৈকে। তেনেকৈ আমাৰ ওচৰত এই চাৰ্টখনত এইখিনি হৈ গ'ল এলফাবেট, আৰু তাহাঁতি বেলেগ বেলেগ ধৰণে লগ হৈ তাহাঁতি নতুন কম্পাউণ্ড, যেনেকৈ আমি শব্দৰ সৃষ্টি কৰোঁ তেনেকৈ ইয়াত কম্পাউণ্ডৰ সৃষ্টি কৰে। এটাতকৈ বেছি আখৰ হ'লে শব্দৰ সৃষ্টি হয়। যেনে অসমীয়াত এইকেইটা ম, হ্ৰস্বই, আ, এইকেইটা লগ হৈ আমি শব্দটোৰ সৃষ্টি হ'ল। তেনেকৈ এলুমিনিয়াম আৰু ক্লৰিনে লগ লাগি AlCl3 এলুমিনিয়াম ক্লৰাইডৰ সৃষ্টি হ'ব। এইটো কেমেষ্ট্ৰিৰ এটা শব্দ বুলি ক'ব পাৰোঁ, যাক আমি কৈছোঁ কম্পাউণ্ড বা যৌগ। যদিও অকলে অকলে থাকে তেতিয়া আমি এলুমিনিয়ামক কি বুলি ক'ম? এলুমিনিয়ামক মৌল বুলি ক'ম। ইংৰাজীত কি বুলি ক'ব? এলিমেণ্টছ বুলি ক'ব, এলিমেণ্ট বুলি ক'ব। আৰু ইয়াত যদি লগ হৈ থাকে তেনেহ'লে যৌগ বুলি ক'ব। যেনেকৈ আ যিটো আছে সেইটো আৰু হ্ৰস্বই আৰু ম, এই তিনিটা এটা এটা আখৰ আৰু তাহাঁতি লগ হৈ গঠন হৈছে এটা শব্দৰ। ঠিক তেনেকৈ এলুমিনিয়াম আৰু ক্লৰিন এই দুটাই এটা এটা কেমেষ্ট্ৰিৰ মৌল বা আখৰ, আৰু তাহাঁতি লগ হৈ গঠন কৰিছে এলুমিনিয়াম ক্লৰাইডৰ। এই কনচেপ্টটো আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব। সৰু সৰু ল'ৰা ছোৱালীক বুজাবৰ কাৰণে ক্লাছ 8ত বা ক্লাছ 9ত যিখিনি ল'ৰা ছোৱালীয়ে প্ৰথমবাৰৰ কাৰণে কেমেষ্ট্ৰিৰ চেপ্টাৰকেইটা দেখে বহুত ভয় খায়, আৰু এইটো এটা বহুত বঢ়িয়া প্ৰচেছ হ'ব পাৰে তেওঁলোকক বুজাবৰ কাৰণে। নিশ্চয় আপোনালোকে ভাল পাইছে। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কিছুমান কথা ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত।